মই এই মুহূৰ্তত উপস্থিত আছো নলবাৰীৰ গংগাপুৰত আৰু দেওবাৰে সন্ধিয়া 7টাৰ পৰা 7:30টাৰ ভিতৰত এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল। এগৰাকী যুৱতী আৰু এজন যুৱকক ঘাতকে ঘপিয়াই হত্যাৰ চেষ্টা চলাইছিল আৰু ইতিমধ্যেই মাধুৰ্য বৰ্মন নামৰ এজন যুৱকৰ মৃত্যু হৈছিল ঘাতকৰ দাৰখাপত আৰু সমান্তৰালভাৱে তেওঁৰ লগত থকা তেওঁৰ মাহীয়েকৰ জীয়েক মৃদুমুদ্ৰা ডেকাৰো সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এতিয়া মৃত্যুৰে যুঁজি আছে আৰু এইখিনি স্থানতেই তেওঁলোকে ঘাতকৰ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছিলে। নলবাৰী চহৰলৈ গৈছিল ককায়েকৰ সৈতে মৃদুমুদ্ৰা ডেকা কিতাপ কিনিবৰ কাৰণে স্কুটি লৈ আৰু ঘৰৰ পৰা গৈ তেওঁলোকে কিতাপ কিনি যেতিয়া নলবাৰী চহৰৰ পৰা উভতি আহিছিল, উভতি অহাৰ সময়তেই এইখিনি স্থানতেই ঘাতকে খাপ পিটি আছিল আৰু ঘাতকে খাপ পিটি দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাইছিল আৰু এই আক্ৰমণ ৰোধ কৰিবলৈ গৈ যিগৰাকী তেওঁৰ ভাতৃ আছিল, সেই ভাতৃয়ে তেওঁক বচাবলৈ যাওঁতে তেওঁৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়লৈ নিয়াৰ সময়তে মৃত্যু ঘটিছিল আৰু সমান্তৰালভাৱে মৃদুমুদ্ৰা ডেকা যিগৰাকী যুৱতী আছিল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষত অধ্যয়নৰত এগৰাকী ছাত্ৰী, তেওঁ মৃত্যুৰ সৈতে এতিয়া যুঁজিবলগীয়া হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। আৰু এই মুহূৰ্তত দেখুৱাইছো যে কেনেধৰণে তেওঁলোকে তেজৰ ডোঙা বান্ধি আছে। ইয়াত এটা আৰক্ষীয়ে তদন্তৰ খাতিৰত এনেধৰণে ঘেৰ দি থৈছে। মোকালমোৱা আৰক্ষীয়ে যিহেতু তদন্ত চলাই আছে সমগ্ৰ প্ৰক্ৰিয়াটোত আৰু দুজন লোকৰ নাম ইতিমধ্যে ইয়াত পোহৰলৈ আহিছে। দুজন লোকৰ নাম পোহৰলৈ আহিছে যদিও এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। যিহেতু তদন্ত চলাই আছে তেওঁলোকৰ লোকেশ্যন ট্ৰেক কৰিছে আৰু মৃদুমুদ্ৰা ডেকাৰ সৈতে যিজন যুৱকৰ সম্পৰ্ক আছিল তেওঁৰ নাম হৈছে ৰজ ওৰফে আছিকালিয়ে ইয়াৰ পূৰ্বেও যোৱা ফেব্ৰুৱাৰী মাহত ঘৰলৈ আহি চুৰি দেখুৱাই মাতৃক ভাবুকি দিছিল আৰু হত্যাৰ ভাবুকি দি মাতৃক তেওঁলোকে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে মৃদুমুদ্ৰা ডেকাক মাতৃক ভাবুকি দিছিল হত্যাৰ। আৰু পৰৱৰ্তী সময়ত যি ঘটনা সংঘটিত হ'ল অতি মৰ্মান্তিক ঘটনা সংঘটিত হ'ল আৰু এইফালে হৈছে মৃদুমুদ্ৰা ডেকাৰ ঘৰ আৰু আমাৰ আনটো ফালে আমাৰ বিপৰীত দিশে হৈছে নলবাৰী চহৰৰ পৰা তেওঁলোকে সন্ধিয়া কিতাপ কিনি যেতিয়া ঘৰলৈ আহি আছিল, ঘৰলৈ আহি থকাৰ সময়তেই তেওঁলোক ঘাতকে খাপ পিটি আছিল আৰু খাপ পিটি দুজনকৈ ঘাতক আছিলে। খাপ পিটি থকাৰ অৱস্থাতে দুয়োকে ৰখাই লৈ ইয়াত আক্ৰমণ কৰিছিল, চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণত থিতাতে ঢলি পৰিছিল যুৱকজন আৰু লগে লগে মৃদুমুদ্ৰা ডেকাকো আচলতে হত্যাৰ এটা চেষ্টা চলাইছিল। মোৰ সতীৰ্থ আছে কৈলাশ অকণমান আহিব লাগে কাৰণ কৈলাশে কালিৰ পৰা এই সম্পৰ্কে বাতৰি সম্প্ৰচাৰ কৰি আছে। কৈলাশে ক'ব কেনেকৈ আচলতে ঘাতকৰ আক্ৰমণৰ বলি হৈছিল। কৈলাশ অকণমান এইফালে আহিলে ভাল হয়, যিহেতু এইখিনি স্থানতে ঘাতকে আক্ৰমণ কৰিছিল। প্ৰকৃততে ঘটনাটো কি হৈছিল অকণমান চমুকে চাওক। নিশ্চিতভাৱে এই যিটো স্থানৰ পৰা যদি চাবলৈ যায় আমাৰ বিপৰীত যিটো দিশ নলবাৰীৰ দিশ আৰু এই দলংখনতে হয়তো এই দুগৰাকী ঘাতকে খাপ পিটি ৰৈছিল আৰু দলংখনৰ পৰা যেতিয়া যুৱক যুৱতীহাল আচলতে ভাতৃ ভগ্নী দুয়ো আহিছিল নলবাৰীৰ পৰা যিটো কিতাপ পঢ়াৰ উদ্দেশ্যে গৈছিল, সেই সময়ছোৱাত আহি থকা সময়ছোৱাতে এই স্থানতে ওপৰ জুপুৰি আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণৰ ফলত থিতাতে ইতিমধ্যে যুৱকজন মৃত্যু হৈছে, যিগৰাকী মাধুৰ্য বৰ্মন। আৰু মাধুৰ্য বৰ্মন মৃত্যু হোৱাৰ লগতে যিগৰাকী আচলতে যুৱতী আছিল, যুৱতীগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আৰু যিটো ঘটনা প্ৰেমজনিত ঘটনা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু প্ৰেমজনিত ঘটনাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি সকলোৱে দাবী কৰিছে। আৰু ইতিমধ্যে যিহেতু আমি কিছু মুহূৰ্ত পূৰ্বে পৰিয়ালৰ লোকৰ সৈতে কথা বতৰা পাতিছিলোঁ, কিছুদিন পূৰ্বে প্ৰায় 6 মাহ আগত তেওঁলোকৰ পৰিয়ালকো ভাবুকি দিয়া বুলি ইতিমধ্যে আমাক জানিবলৈ দিছিল। অন্যহাতে দীৰ্ঘদিনে যিগৰাকী যুৱক আচলতে দুৰ্বৃত্ত যুৱকগৰাকী আছিকালি ৰজে আচলতে দীৰ্ঘদিনে এইগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ প্ৰস্তাৱ ৰাখিছিল যদিও এই প্ৰেমৰ হয়তো সফল হোৱা নাছিল, যাৰ বাবে আচলতে এই দুৰ্বৃত্ত আছিকে আচলতে এই ঘটনাটো কালিলৈকে আচলতে বাট চাইছিল আৰু কালি এন্ধাৰৰ সুযোগ লৈ প্ৰায় 7টাৰ পৰা 8 বজাৰ ভিতৰত এই স্থানতে সেই ঘটনাটো সংঘটিত কৰিছিল আৰু যাৰ ফলত থিতাতে আচলতে এগৰাকী মাধুৰ্য বৰ্মনে মৃত্যু হৈছিল। আৰু এটা খবৰ আমাৰ হাতলৈ আহিছে যে এই যি মৃদুমুদ্ৰা ডেকা আছিলে, মৃদুমুদ্ৰা ডেকা ইতিমধ্যে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুৰে যুঁজি আছে। তেওঁক বহুবাৰ প্ৰেমৰ প্ৰস্তাৱ দিছিল, বহুবাৰ অসুবিধা কৰিছিলে যি আছিকালি ওৰফে ৰজ আলীয়ে আৰু আছিকালি ওৰফে ৰজ আলীয়ে ভয়ত বহুবাৰ তেওঁলোকে পৰিয়ালৰ লোকে মৃদুমুদ্ৰা ডেকাৰ পৰিয়ালৰ লোকে তেওঁ পঢ়া বিদ্যালয় সলনি কৰিবলগীয়া হৈছিল আৰু সৰ্বশেষত জৱাহৰ নবোদয় বিদ্যালয়ৰ নামভৰ্তি কৰাইছিল আৰু তাতে আৱাসিক যি হোষ্টেল আছে বিদ্যালয়ৰ, সেই আৱাসিক হোষ্টেলতে তেওঁ থাকিছিলে, মৃদুমুদ্ৰা ডেকা থাকিছিল আৰু গৰমৰ বন্ধত ঘৰলৈ অহাৰ সময়তে তেওঁৰ সম্পৰ্কীয় ককায়েক
মাধুৰ্য বৰ্মনৰ সৈতে কিতাপ ক্ৰয় কৰিবলৈ নলবাৰী চহৰলৈ গৈছিল আৰু ঘূৰি অহাৰ সময়তে এইখিনি স্থানতে তেওঁলোকক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল আৰু ইতিমধ্যেই মাধুৰ্য বৰ্মনে শোকাবহভাৱে মৃত্যুক সাৱটি লৈছে আৰু নলবাৰী টাউনৰ পৰা আহি থাকোঁতে তেওঁলোকে আমাৰ সন্মুখত এখন দলং আছে, সেই দলংখনত খাপ পিটিছিল। গতিকে বিষয়টো এতিয়া তদন্ত চলি আছে। এই মুহূৰ্তত লোকেশ্যন বিচাৰি পাইছে আৰক্ষীয়ে। ৰ'জ আলী ওৰফে আছিক আলী আৰু হিতেশ আলী নামৰ আৰু এজন যুৱক আছিল। দুয়োজনৰ লোকেশ্যন ইতিমধ্যে ট্ৰেক কৰিছে মুকালমুৱা আৰক্ষীয়ে। হয়তো 2-3 ঘণ্টাৰ ভিতৰত হয়তো এই দুয়োজন ঘাতকক শীঘ্ৰে আৰক্ষীয়ে কৰায়ত্ব কৰিব আৰু তেওঁলোকৰ ঘৰত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে, কিয়নো এতিয়াও মৃদু মুদ্ৰা ডেকাৰ স্বাস্থ্যৰ অৱস্থা অত্যন্ত সংকটজনক আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ICUত চিকিৎসাধীন হৈ আছে। ঘৰত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে, গাঁওবাসী শোকত ভাগি পৰিছে আৰু আমি নলবাৰী ইয়াৰ পৰা যি ঘটনা হৈছে ইয়াৰ ঘটনাস্থলীৰ পৰা আমি সকলো খবৰ জনাই থাকিবলৈ চেষ্টা কৰিম। মই আছোঁ আৰু মোৰ সতীৰ্থ কৈলাশ ডেকা আছে। কৈলাশে মই এই সম্পৰ্কে আপোনালোকক প্ৰত্যেকটো খবৰ জনাই থাকিবলৈ চেষ্টা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।